আজি হৈছে ৰমজান মাহৰ 14-15 দিন 15টা ৰোজা আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল গোটেই চবৰে আৰু মই বনাব লৈছোঁ আজি ইফতাৰ অলপ বেলেগ ধৰণে আৰু এয়া লৈছোঁ বৰা চাউল আজি কি মই বেলেগ এটা হেৰিত খাম আৰু আপোনালোকে এইদৰে খাই চাব বহুতেই সোৱাদ লাগে বৰা চাউলটো এনেকৈ খালে বৰা চাউলটো আপোনালোকে সিজাই খাই বা ভাপত দি খাই ন আজিও এই ভাপতে দিয়া নিচিনা হ'ব চাউলটো কিন্তু মই পানী দি সিজাম আৰু এই গোটেইখিনি ড্ৰাই ফ্ৰুটছখিনি লৈ লৈছোঁ নাৰিকল বাদাম চেনি আপুনি যিমান ড্ৰাই ফ্ৰুটছ থাকে সেইখিনি লৈ ল'ব পাৰে তাৰপিছতে চাউলখিনিতে গোটেইখিনি দি লৈছোঁ দি লোৱাৰ পিছতে কুকাৰ এটাত লৈ লৈছোঁ কুকাৰ এটাতে মই গোটেইখিনি দি দিছোঁ বস্তু ড্ৰাই ফ্ৰুটছ আপোনালোকৰ যি থাকে সেইটোৱে ল'ব পাৰে মই কৈছোঁৱেই মোৰ ঘৰত আজি আছিলে সেইকাৰণে মই গোটেইখিনি লৈ লৈছোঁ আৰু একাপ পানী দি এইখিনি এটা চিটি আহিব দিম আৰু আনফালে লৈছোঁ এইখিনি আকৌ ডাব নাৰিকল লৈছোঁ সৰু সৰুকৈ কাটি আৰু আলমণ্ড আখৰোট বাদাম কিচমিচ গোটেইখিনিয়ে লৈছোঁ লৈ পেলাই গাখীৰ অলপত মই সিজাই ল'ম এইখিনি সিজাই লোৱাৰ পিছত এইখিনিত মই চেৱাই দি দিম আৰু আজি ভাবিছোঁ মিঠাই বনাওঁ ভজা পোৰাটো নবনাওঁ বুলি ভাবিছিলোঁ হ'লেও মানে বনাবলগীয়া হৈ গ'ল আৰু এইখিনি সিজাই লৈছোঁ সিজাই লোৱাৰ পিছত মই চেৱাইখিনি দি দিম ইয়াতে আজি মই নকোৱাকৈ বনাইছোঁ ইফতাৰ নহ'লে সুধি বনালে পোলাও চোলাও কিবা কিবি ভাজা পোৰাই বেছি কয় আৰু আজিও কৈছিলে মই নুসুধাকৈ এইখিনিয়ে বনাইছোঁ আৰু তাৰপিছতে আকৌ আহি পেলাই গম পালে আকৌ ভাজা পোৰা কিবা অকণ বনাবলগীয়া হৈ গ'ল আৰু এইখিনি চেৱাইখিনি হৈ গ'ল এইখিনি মই শুকান কৰি ৰাখিছোঁ এইখিনিত মই গাখীৰ খোৱা আগত মিলাই দিম আৰু এইখিনি এতিয়া শুকান কৰি ৰাখি থৈ দিছোঁ গাখীৰখিনি মই খোৱা আগতে মিলাই দিম খোৱাৰ আগে আগে আৰু আনফালে মই ইফতাৰো হৈ গ'ল ইফতাৰখিনিও মই যোগাৰ কৰিবলৈ আৰু এইপিনে বৰা ভাতখিনিও হৈ গ'ল বৰা ভাতখিনি এইদৰে খাই চাবচোন আৰু এতিয়া এইখিনি মই হটকেছ এটাত ৰাখি দিম আৰু এইদৰে খালে খুবেই সোৱাদ লগা হয় গাখীৰ লৈ অলপ ঘি লৈ আপোনালোকে খাব পাৰে মই কিন্তু গাখীৰ নাখাওঁ যিসকলে খায় সেইসকলে ভাল পাব খাবলৈ আৰু এইফালে মই ইফতাৰখিনিও উলিয়াই দিছোঁ আৰু আনফালে মই ভাজা পোৰাখিনিও বনাই ল'ম ভাজা পোৰাত আছিলে বেঙেনা ফ্ৰাই আৰু আলু ফ্ৰাই আৰু লগতে আছিলে দালি বৰা আৰু এইখিনি ইফতাৰখিনি হৈ গৈছে ইফতাৰ মই গোটেইখিনি উলিয়াই লৈছোঁ চবৰ কাৰণে উলিয়াই লৈছোঁ আৰু আজিলৈ ইমানেই আছিলে